চাওক বিধায়ক পুঁজিটো তেনেকে উঠাও বুলিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনটো নীতিৰ মাজত কথা কয় চকীখনৰ তেওঁ অৱমাননা কৰিছে মুখ্যমন্ত্ৰী যিখন চকীত বহি পেলাই এইবিলাক কথা জানো কয় তেওঁতো যি টি কথা কয় গতিকে এইখিনি কথা আমি বৰ গুৰুত্ব দিয়া নাই এই কাৰণে তেওঁ যি টি কথাই কৈ থাকে বিভিন্ন সময়ত যেহেতু বিধানসভাত এইবিলাক কথা কয় এইটোতো নীতি বহিৰ্ভূত কথা কৈছে আৰু একজেক্টলি মুখ্যমন্ত্ৰীয়ে কৈছে মুখ্যমন্ত্ৰীয়ে এইটো কথা কব নোৱাৰে তেওঁ বহুতখিনি কথা কৈ আছে আপোনালোকে নিজে বিধানসভাত চাই আছে প্ৰতিদিনাই তেওঁতো যি টি সময়ত যি টি কথা কয় অমুক কৰিম তমুক কৰিম সেইবোৰতো তেনেকে বিধানসভা নচলে নহয় তেনেকে বিধানসভা নচলে নহয় না প্ৰতিক্ৰিয়া নাই সেইটোত আমি গুৰুত্বই দিয়া নাই তেওঁ বিভিন্ন সময়ত বিভিন্ন মন্তব্য দিয়া সকলো কথা যদি আমি মুখ্যমন্ত্ৰী অসত্য কথা গুৰুত্ব দি থাকো সেইখিনি গুৰুত্ব দি থাকিলে আমাৰ বিধানসভাখন ভালকে নচলিব ন একপক্ষীয় হৈ কৈছে যি নহওক যে তেওঁলোকে শাসক দলে সোমাই আছে হয় শাসক দলে সোমাব পাৰে তেওঁলোকেতো সোমাইছে যোৰহাট লোকসভা যেতিয়া নিৰ্বাচন হৈছিলে তেতিয়াতো গোটেই শাসক দলটো আহি পেলাই ইয়াতেই আছিলেহি বহি আছিলেহি গম পাইছেনে গতিকে তেওঁলোকক য'ত ত'ত যেতিয়াই তেতিয়াই তেওঁলোকক সোমাব তেওঁলোকেতো কোনো ৰুল মতে কোনো কাম নকৰে তেওঁলোকৰ যিটো মনত ভাবে ৰাতিপুৱা ৰাতি যিটো সপোন দেখে সেইটোকে তেওঁলোকে কামটো কৰিবলৈ যায় কিন্তু আমি 150 বছৰ 200 বছৰ এটা পুৰণা আমি মহাত্মা গান্ধীৰ আদৰ্শ নীতি আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত এটা দল গতিকে আমি সেই আদৰ্শৰে আগবাঢ়ি গৈ আছো আগন্তুক দিনত আছেই নহয় সময়বোৰ দেখিব আৰু বিটিআৰ ইলেকশ্যনৰ সম্পৰ্কত এতিয়ালৈকে ক্লিয়াৰ একো দিয়া নাই তেওঁলোকে আমাক একো জনোৱাও নাই হ'ব বুলি কৈ আছে জনোৱাৰ পিছতহে আমি গোটেই কথাখিনি আপোনালোকক ক'ব পাৰিম এতিয়ালৈকে দিয়া নাই এইটো কমেণ্ট মই দিব নোৱাৰো কাৰণ মই নাজানো আমিতো যেতিয়া সভাপতি থাকে সেই তেখেতে আমাৰ কাৰণে সভাপতি গতিকে আমাৰ নেতা গতিকে আমি এইটো ক'বলৈ নোৱাৰিম এতিয়া সময়ৰ অলপ মানে গোটেইখিনি ক'লে 3 ঘণ্টামান লাগিব সেইখিনি মই চাই গোটেই ছাবজেক্ট গোটেইখিনি মই ইয়াত মই দি দিছো অসম চুক্তি বিভিন্ন দফা ৰূপায়ণ সম্পৰ্কে বিধানসভাত কৰা মোৰ তৰাবিহীন প্ৰশ্নৰ উত্তৰত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী মহোদয়ে দিয়া উত্তৰো মই ইয়াৰ লগত গাঁঠি দিছো গুজৰাটৰ বন তৰালৈ অসমৰ জীৱ জন্তু লৈ যোৱা সম্পৰ্কে পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী মহোদয়ে উত্তৰত কয় গুৱাহাটী চিৰিয়াখানা আৰু অসমৰ অন্য প্ৰান্তৰ পৰা কোনো জীৱ জন্তু বন তৰালৈ লৈ যোৱা নাই বিভাগীয় মন্ত্ৰী মহোদয়ৰ উত্তৰত আমি সন্তুষ্ট হ'ব পৰা নাই আপোনালোকে নিজে বিভিন্ন বাতৰি কাকতত দিছে এইখিনি বন তৰালৈ তেওঁলোকে কৈছে যে কোনো জীৱ জন্তু বন তৰালৈ যোৱা নাই এই প্ৰশ্নৰ উত্তৰত আমি সন্তুষ্ট হ'ব পৰা নাই সকলোৱে জানে তেওঁলোকে কি কৰি আছে কাৰণ কেইবাবাৰো নিশা জীৱ জন্তু লৈ তাক চিৰিয়াখানাৰ পৰা উলিয়াই নিয়া ৰাইজে নিশা পহৰা দিবলগীয়া হৈছিলে শেষত মই এইখিনিয়ে কওঁ যে মোৰ প্ৰশ্ন মন্ত্ৰী মহোদয়ে উত্তৰ সঠিকভাৱে দিবই নোৱাৰিলে গতিকে চালে বাৰে কোবাই পেলাই প্ৰশ্নৰ উত্তৰবোৰ দিয়ে বিধানসভাত তেওঁলোকে আচল কথাটো ঢাকি পেলাই তেওঁলোকে তেনেকেই দিয়ে এইখিনিয়ে মই আজি ক'লো গোটেই কথাখিনি ইয়াত গোটেই ২৬ তাৰিখৰ পৰা পুনৰ হ'ব আমি এইখিনি কথা ৰাইজক অৱগত নকৰিলে আমাৰ অসুবিধা হ'ব কাৰণ মাজে মাজে শুনিবলৈ পোৱা যায় যে আমি বিৰোধীসকলে আমি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা নাই এনেকুৱা কিছুমান প্ৰচাৰ কৰে কিছুমান প্ৰচাৰ কৰি থাকে তেওঁলোকে প্ৰচাৰ কৰে গতিকে আমি আপোনালোকৰ জৰিয়তে ৰাইজৰ মাজত আমি এইটোৱে ক'ব খোজো যে আমিও যে বিৰোধী হৈ আমি চৰকাৰক থকা সৰকা কৰিছো আমি সমালোচনা কৰিছো আমি তেওঁলোকৰ ভুল ভ্ৰান্তিখিনি উদঙাই দিছো এবাৰ বিধানসভাত এই বাজেট অধিৱেশনত এইখিনি যাতে ৰাজ্যৰ মাজলৈ যায় এইখিনি ক'বৰ কাৰণে আজি আপোনালোকৰ মাজত উপস্থিত হলো না এইখিনি শেষ কৰিলো মই নাই সেইটোৱে কৈছো চাওক মই সেই উত্তৰটো মই দিম মই উত্তৰটো দিব আহিছো এইটোৱে কয় যে অখিল গগৈয়ে বিধানসভাৰ কোনো নীতি নিয়ম কাৰ্যপ্ৰণালী নামানে বিধানসভা এখন চলিবলৈ হলে এটা নীতি নিয়মৰ মাজেৰে চলিব লাগে আমি যে কোৱেশ্চন কৰো ইয়াত যে মই বহুতৰ বিধায়কৰ নামবোৰ গালো তাততো সবতে মোৰ নাম নাই কিন্তু মই প্ৰত্যেকটো বিভাগতে কোৱেশ্চন কৰিছো প্ৰত্যেকটো বিভাগতে মই 301 দিছো 54 দিছো মই প্ৰত্যেকতে দিছো 105 দিছো
কিন্তু মোৰ সেইটো লটাৰীত নাহে। যিকেইটা লটাৰীত আহিছে সেইকেইটা আপোনালোকৰ মাজত অৱগত কৰিছো। কুৱেশ্যনটো প্ৰতিদিনাৰে কুৱেশ্যন আছিলে, মই দিব নোৱাৰো। কিন্তু অখিল গগৈ ডাঙৰীয়াই সকলোতে সোমাই যায় তেওঁ, আৰু সেইকাৰণে তেওঁ বিধানসভাৰ পৰা তেওঁ বহুত মানে তেওঁক বাৰে বাৰে বহিষ্কাৰ কৰি থাকিবলগীয়া হয়, আপোনালোকে দেখিছে। নাই, অখিল গগৈ প্ৰতিবাদ নাই, সেইটো চাওক, সেইটো আমি নিষ্ক্ৰিয় বুলি নকব। মই সেইকাৰণে আজি যে আপোনালোকৰ এখন গোটেইখন মই পঢ়ি দিছো। আমি কি কৰিলো, আমি ৰুল ব্ৰেক কৰিব নোৱাৰো। আমি বিৰোধী দল, মই কৈছো আমি বিৰোধী দল, আমি ৰুল ব্ৰেক কৰিব নোৱাৰো। অখিল গগৈ যিকোনো মেটাৰতে, যিহেতু তেওঁ ছিংগুল মেন বিধানসভাত, তেওঁ জাপ মাৰি পেলাই তেওঁ সোমাই যায়, আৰু তেওঁ সদায় মিডিয়াৰ ওচৰত তেওঁ নিজকে দেখুৱাবৰ কাৰণে যায়। আমাৰ কথা নহয়, আমাৰ সত্যটো আমি উপস্থাপন কৰিব লাগে বিধানসভাত, কিন্তু মিডিয়াৰ আকৰ্ষণ কৰিবৰ কাৰণে আমি ৰুল ব্ৰেক কৰিব নোৱাৰো বিধানসভাত। কিছু